হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু এতিয়া আমি নামঘৰলৈ আহি আছোঁ। আজি আমাৰ নামঘৰত খনিকৰ পুথি এভাগ আহিব আৰু সেই গতিকে মানে সকলো ৰাইজ সোনকালে আহিছোঁ। ৰাতিপুৱা মানে যিখিনি কাম আমাৰ কৰিব লাগে সেইখিনি কাম সোনকালে কৰি মেলি আজৰি হ'ম বুলি আহিছোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ নামঘৰত মানে আজি 25 বছৰত ভৰি দিছে আৰু সেইবাবে ৰূপালী জয়ন্তীও পতা হৈছে লগতে। আৰু খনিকৰ পুথি বুলিলে সঁচাকৈ কেনেকুৱা লাগে আৰু কিমান মহান পুথি, আৰু সেইবাবে মনটোত সঁচাকৈ বহুত ভাল লাগি আছে। আৰু সেইবাবে আপোনালোকলৈ ভিডিঅ' এটা কৰিলোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ নামঘৰ পালোহি, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। সভাপতি নীলকান্ত শইকীয়াক সহযোগিতা আগবঢ়াবলৈ জনাইছোঁ। লগে লগে এখনি চেলেঙেৰে সন্মান যাচি আমি প্ৰভু ওচৰত কাৰ্যসূচীৰ বাবে আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। অৱশ্যে পূৰ্বে ঘোষণা কৰাৰ তামুলীয়ে এই কাৰ্যসূচীত প্ৰভু ওচৰত পতাকা তোলন কাৰ্যসূচীত সহযোগিতা আগবঢ়াব। তেখেতক আগবঢ়াই নিবলৈ প্ৰভু ওচৰত আগবঢ়াই নিবলৈ আমি অনুৰোধ জনালোঁ। প্ৰভু আৰু আপুনি গামোচাৰে ঘন শইকীয়াদেৱে আদৰণি জনাইছে। লগতে যতীন ভৰালীদেৱেও তেখেতক এখনি গামোচাৰে সন্মান যাচিব। আমি আজি 25টা বছৰ অতিক্ৰম কৰা 12-ভূঞা নাৰায়ণ হৈ তেখেতৰ মাতৃক আমি শ্ৰদ্ধা জনাইছোঁ। সেয়েহে পুষ্পা বৰাক তেখেতক এখনি গামোচাৰে শ্ৰদ্ধা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া নীলমণি ভৰালীৰ যোগ্য মাতৃ বিদ্যেশ্বৰী ভৰালী ডাঙৰীয়ানী, এয়া তেখেতক শ্ৰদ্ধা জনাইছে। আমি নীলমণি ভৰালীদেৱক আনুষ্ঠানিকভাৱে আপোনালোকৰ মাত্ৰ চিনাকি কৰাইছোঁ। এয়া নীলমণি ভৰালী ডাঙৰীয়া, এই স্মৃতিপথৰ দাতা। আৰু লগতে এটা কথা কওঁ, আমাৰ অনুষ্ঠানসমূহত আগবঢ়াৰ ক্ষেত্ৰত বিধি পথালি কিছুমান আছে। বিধি পথালিবোৰ এনেকুৱা, যদি আপোনালোকে গছকি যোৱা কিবা নাম কৰি পূৰ্ণ যৌৱনপ্ৰাপ্ত এটি অনুষ্ঠান, এই অনুষ্ঠানটিত আজি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী আৰম্ভ হৈছে। আমি এই কাৰ্যসূচী